নমস্কাৰ চাবিদসকল বৰ্তমান সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত এটাই প্ৰশ্ন যে সন্মুখত আপোনালোকে পাবলগীয়া এয়া অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ দৰমহা কিমানকৈ বৃদ্ধি পাব আৰু এই ক্ষেত্ৰত আপোনালোকৰ ফিডবেক ফেক্টৰ কিমান হ'ব আৰু ইয়াকে লৈ বহুতৰে মনত প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু যাৰ ফলত আপোনালোকে এটা কথা মনত ৰাখিব যে এতিয়ালৈকে যিমানখিনি আপোনালোকে দৰমহা লাভ কৰি আছে তাৰ তুলনাত আকৌ আপোনাৰ 50% দৰমহা বৃদ্ধি পাব আৰু এই ক্ষেত্ৰত আপোনালোকৰ যি ফিডবেক ফেক্টৰ হে আমি ক'বলৈ ওলাইছোঁ যে বিশেষজ্ঞৰ উদ্ধৃতি দি ফাইনেন্স এক্সপ্ৰেছৰ প্ৰতিবেদনত কোৱা হৈছে যে অষ্টম বেতন আয়োগে 2.28 পৰা 2.86 ভিতৰত ফিডবেক ফেক্টৰ নিৰ্ধাৰণ কৰিব পাৰে আৰু যাৰ ফলত আপোনালোকৰ যি বেছিক দৰমহাত তাত 50%লৈকে বৃদ্ধি হ'ব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ যি অষ্টম বেতন আয়োগৰ ফিডবেক ফেক্টৰ 2.28 পৰা 2.86 এই ক্ষেত্ৰত আপোনালোকে 2.28 নধৰি আপোনালোকে লাগি কমকৈ ধৰক আপোনালোকে পুৰাপুৰি যদিহে 0.2 ধৰে 2 পইণ্ট যদি আপোনালোকে ধৰে তেনে ক্ষেত্ৰত আপোনালোকৰ যিমান বেছিক আছে সেয়া আপোনাৰ দ্বিগুণ হোৱা ইয়াতে দেখা গৈ আছে আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ দিয়ে 1-2% কিবা এটা দিব আৰু পৰৱৰ্তী আপোনালোকৰ যেতিয়া বেছিকৈ বাঢ়ি যাব দুইগুণ হ'ব তেনে ক্ষেত্ৰত প্ৰপাৰ্টি যেতিয়া দিয়ে বাঢ়িব তেতিয়া আপোনালোকৰ দৰমহা আৰু বেছিকৈ বঢ়া পৰিলক্ষিত হ'ব তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় এটা আইডিয়া কৰিব পাৰিলে যে এইবাৰ আপোনালোকৰ ফিডবেক ফেক্টৰ আপোনাৰ 2 হোৱাৰ প্ৰবল সম্ভাৱনা তেনে ক্ষেত্ৰত আপোনালোকৰ যি বেছিক সেয়া দ্বিগুণ হোৱাৰ লগে লগে আপোনালোকৰ দৰমহা 50%লৈকে বৃদ্ধি পাব আৰু আপোনালোকে ইয়াত যদি বুজিবলৈ সক্ষম হৈছে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব নহ'লে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৈতে সৰহ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব